ৰঙিয়াৰ ভেটেলিপাৰাত আৰম্ভ হৈছে ঐতিহাসিক শ্ৰী শ্ৰী বাসুদেৱ সত্ৰৰ বাৰ্ষিক সভা মহোৎসৱ। এই লৈ ভেটেলিপাৰাত উদুলি মুদুলি পৰিৱেশ। ভেটেলিপাৰা সভা মহোৎসৱৰ মূল কাৰ্যসূচী হৈছে আৰিয়া প্ৰজ্বলন। লোকবিশ্বাস অনুসৰি সন্ধিয়া সৰিয়হ, তেল আৰু শংকু আকৃতিৰ শলিতাৰে ওৰে নিশা কলগছৰ পাত্ৰত বৃহৎ ঘূৰণীয়া আকাৰৰ বিশেষ মাটিৰ চাকি জ্বলাই আৰিয়া প্ৰজ্বলন কৰিলে ভক্তৰ মনোবাঞ্ছা পূৰ্ণ হয়। সেয়েহে মানসপূৰ্তিৰ আস্থাৰে কেইবা শতাধিক ভক্তই সন্ধিয়াৰ পৰা আৰিয়া প্ৰজ্বলন কৰিছে। ইয়াৰ বাবে কেইবা শতাধিক ভক্তক একেলগে আৰিয়া প্ৰজ্বলন কৰাৰ ব্যৱস্থা কৰিছে মহোৎসৱ পৰিচালনা সমিতিয়ে। সহস্ৰাধিক ভক্তই মহোৎসৱৰ এই কাৰ্যসূচীত উপস্থিত হৈ আনন্দ ফূৰ্তি কৰে। 9 মাৰ্চৰ পৰা 11 মাৰ্চলৈ 3 দিনীয়াকৈ অনুষ্ঠিত হ'ব সভা মহোৎসৱ। মহাপুৰুষ এজন আমাৰ এই বংশতে জন্মিছিল। উপৰি পুৰুষ জন্মি 1698 চনত আমাৰ এই সত্ৰ স্থাপিত নামঘৰ স্থাপিত হৈছিল। তেতিয়া আমাৰ নতুন প্ৰজন্মই এই নামঘৰক সত্ৰ কলেজী কৰ্মস্থ কৰিছিল। তেতিয়া সেই সত্ৰৰ ইমান ৰাইজ আহিছে, ভাল লাগিছে নহয়? সেইটোতো হয়ে, ভালকে লাগিব, ভাল লাগিব। কাৰণ সেইকাৰণে যাতে আমি এই নতুন প্ৰজন্মক এই কথাটো কৈছো যে যাতে ইয়াতকৈ যদি আমাৰ বেছি হেৰি হয়, সেইটোহে মই কামনা কৰি আছো। কাৰণ এটা সময়ত এনেকুৱা হেৰি হৈছিল, আমিও তেওঁক চলিছিলো, ওজাক বিদায় দিব নোৱাৰো, কথাৰ কথা। আজি ভগৱানে দিয়া 4 লাখ 5 লাখ টকা খৰচ হ'ব। ভগৱানৰ উন্নতি হৈছে আৰু আপোনাৰ উন্নতি হৈছে, উন্নতি হৈছে। আমাৰ ডেকা ল'ৰা কেইটাই বৰ সুন্দৰ হেৰি কৰিছে, সেইটোকে মই কামনা কৰোঁ। আৰু ভৱিষ্যতেও যাতে কৰে, মোৰ কামনা। আজি 10,000 মানুহ মানে আমাৰ হেৰি সমাগম হ'ব। আমাৰ হেৰি আৰিয়া প্ৰজ্বলনৰ লগে লগে আমাৰ ভোগ হ'ব। ভোগ হোৱাৰ লগত গোটেই সমগ্ৰ ৰাইজ যিমান আহিব, আমাৰ ভোগৰ ব্যৱস্থা কৰা হৈছে। ওৰে নিশাই আমাৰ আৰিয়া প্ৰজ্বলন হ'ব। আৰু আপোনাৰ কালিয়ে আমাৰ নাগাৰা নাম আছে, লগতে আমাৰ কালিও আমাৰ ভোগ চলিব। আমাৰ গোটেই কেইদিন মানে ভোগৰ ব্যৱস্থাটো আছে। সাংস্কৃতিক অনুষ্ঠান, হয় হয়, সাংস্কৃতিক অনুষ্ঠান আছে। আমাৰ শুভ আৰম্ভণিও আছে। তাৰমানে আমাৰ গোসাঁই মানে খৰি ফুৰাই মানে মন্দিৰত আনিব। ইমান ভক্তক গাঁৱত পাই আজি ভাল লাগিছিল। হয় হয়, নিশ্চয় নিশ্চয়। আমাৰ মানে এনেকুৱা অনুষ্ঠান এটা আমাৰ মানে যিখিনি ভক্ত আহে তেখেতসকলক কেনেকৈ আমি মানে হেৰি কৰিব পাৰো, সেইটো সুবিধা কৰাটোৱে আমাৰ মানে সেইটো আমাৰ কামনা আৰু কেনেকৈ কি কৰিব পাৰো সেইখিনি আৰু। সাংস্কৃতিক সন্ধিয়াত গীত পৰিৱেশন কৰিব অসমৰ স্বৰমধন্য কণ্ঠশিল্পী চয়নিকা ভূঞা আৰু কমলিকা কাশ্যপে। কিমান ভক্ত আচলতে ইয়াত উপস্থিত হ'ব? আপোনালোকে মই বুলি নহয়, আমাৰ গোটেই ৰাইজখিনি সাজু। আমি প্ৰতিদিনে প্ৰায় এমাহ ধৰি কষ্ট কৰি আছো। আপোনালোকে দেখাই পাইছে হাজাৰ হাজাৰ ভক্ত, প্ৰায় 10,000 ভক্তক আদৰিবলৈ আমি প্ৰস্তুত হৈ উঠিছো। আৰু প্ৰায় আজি আৰিয়া প্ৰদান কৰিব 5,000 ভক্ত আৰিয়া প্ৰদান কৰিব। ঐতিহ্যমণ্ডিত ৰঙিয়া মহকুমাৰ অন্তৰ্গত ভেটেলিপাৰা শ্ৰী শ্ৰী বাসুদেৱ সত্ৰৰ পৰম্পৰাগতভাৱে উদযাপন কৰি অহা আমাৰ এই ভেটেলিপাৰা শ্ৰী বাসুদেৱ সত্ৰৰ বাৰ্ষিক সভা মহোৎসৱখিনি 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী আমি আয়োজন কৰিছো। আজি প্ৰথম দিন। মূল আকৰ্ষণ আৰিয়া। আপোনালোকে ইতিমধ্যে দেখাই পাইছে, প্ৰায় হাজাৰ হাজাৰ ভক্তই আমাৰ আৰিয়া প্ৰদান কৰি আছে। আমাৰ আৰু আমাৰ সকলো আহিছে আমাক প্ৰতিদিনে কষ্ট বঢ়াই আমি তেখেতসকলে সহযোগ কৰি। লগতে আজি নিশা উদয়নীল নাট্য পৰিষদে নাট পৰিৱেশন কৰিব। অহাকালি আমাৰ বিশিষ্ট পাঠক সন্মানীয় সুভাষ নাথদেৱ আৰু ৰঙিয়াৰ পৰা আবুল কালামৰ ৰিপৰ্ট, ৰিপাব্লিক আইনি।